নৃপেন্দ্ৰৰ পৰিয়াল নামতিয়ালিৰ দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনী। শিৱসাগৰ জিলাৰ নামতিয়ালি গাঁৱৰ হালকাটনি পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ এটা দুৰ্ভগীয়া পৰিয়াল। আজিও অভাৱ অনাহাৰত কণ্টকময় জীৱন অতিবাহিত কৰিছে। এই পৰিয়ালটোৰ উপাৰ্জনৰ একমাত্ৰ ভৰসা নৃপেন দত্ত, যি পেছাত এজন ঠেলা চালক। মাজে সময়ে আনৰ ঘৰত দিন হাজিৰা কৰি পৰিয়ালটোৰ পেট চলাই থকা নৃপেন দত্তৰ বাসগৃহটো বৰষুণ আৰু বতাহে নষ্ট কৰি পেলাইছে। এতিয়া এই পৰিয়ালটোৰ জীৱন নিৰ্ভৰ কৰি আছে মুকলি আকাশৰ তলত। কাম নাপালে দিনটো অনাহাৰে পাৰ হয়। চৰকাৰী গৃহ যোজনা, দৰিদ্ৰ কল্যাণ আঁচনিৰ কথা কৈ কৈ ভাগৰি পৰিছে, কিন্তু এই দুৰ্ভগীয়া পৰিয়ালটোৰ নাম কেতিয়াও তালিকাত অন্তৰ্ভুক্তই নহল। নৃপেন দত্তৰ জ্যেষ্ঠ কন্যাই এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতো পৰিয়ালৰ দুখ দুৰ্দশাই শিক্ষাৰ পথত বাধা দিব ধৰিছে। পৰিয়ালটোৰ পিতৃ মাতৃয়ে কন্যাৰ উচ্চ শিক্ষা দান কৰাৰ কথাটো এক সপোন যেন হৈ পৰিছে। স্থানীয় পঞ্চায়ত বা চৰকাৰী প্ৰতিনিধিসকলে এই পৰিয়ালটোৰ দৰে লোকসকলৰ ওপৰত কৃপা দৃষ্টি দিব নোৱাৰেনে? যদি নোৱাৰে কিয়? যি সময়ত চৰকাৰে সবকা সাথ সবকা বিকাশ বুলি শ্লোগান আওৰাইছে, সেই সময়তে এই ধৰণৰ দুৰ্ভগীয়া পৰিয়ালসমূহ উপেক্ষিত হৈ ৰৈছে কিয়? এই পৰিয়ালটোক সদাশয় ব্যক্তি বা সংগঠনসকলে সহায়ৰ হাত আগবঢ়ালে তেওঁলোকৰ জীৱনত এটা নতুন আশাৰ পোহৰ উজ্বলি উঠিব। সমাজৰ যিকোনো সংগঠন, জনপ্ৰতিনিধি অথবা সুহৃদয়বান লোকে আগবাঢ়ি আহিলে নৃপেন দত্তৰ দৰে দৰিদ্ৰ পৰিয়ালটোৰ জীৱন কিছু সহজ হ'ব পাৰে। নমস্কাৰ, মই শ্ৰী নৃপেন দত্ত, নামটি হালকাটনি গাঁৱত ঘৰ আৰু ৮ নম্বৰ ৱাৰ্ডৰ মই বাসিন্দা। ইমান দিনে বহুত দিন পাৰ্টি খেলিলোঁ, চব পাৰ্টিতে থাকিলোঁ, আজিলৈকে ঘৰ এটা নাপালোঁ। সেইটো ঘৰ দেখিছে আপোনালোকে, ঠেলা চলাই ভাত খাইছোঁ, কিন্তু আজিলৈকে মোৰ চকুত চৰকাৰে নাই পোৱাগৈ। এতিয়া এনজিঅ'ৰ কাৰণে ঘৰ এৰি মই ইয়াৰ পৰা ওলাই যাবলগীয়া হৈছে। কি ক'ম আৰু, চৰকাৰে যদি চকুত পৰে তেতিয়া কিবা এটা যদি কৰে আৰু কৰিব, আৰু নকৰিলে নাই আৰু। চব চৰকাৰে আহিছে পাবাই কৈ আছে আজিলৈকে, কিন্তু মোক ঘৰ কোনো চৰকাৰে দিয়া নাই। কংগ্ৰেছৰ দিনত মোৰ অহা ঘৰো মোৰ পৰা কাঢ়ি নিলে। এতিয়া বিজেপিও হ'ল, বিজেপি হৈ লেট্ৰিন এটা দিলে, তাৰ বাহিৰে মই একো নাই পোৱা। মই ঠেলা চলাওঁ আৰু ঘৰত দিন হাজিৰা কৰোঁ ডেইলি। এতিয়া আজি এসপ্তাহ গা ভাল নাই, মই যোৱা নাই, গতিকে ঘৰ চলা নাই। নমস্কাৰ, মোৰ নাম নিকুঞ্জ দত্ত, মই নামতিয়ালি পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ সদস্যা। আমাৰ মানে এনেকুৱা এটা অসুবিধা হৈছে, মানে এন্দুৰা পতাপত আমি থাকিব পৰা নাই। ঘৰ মানে দিওঁ আহে কয়, কিন্তু আজিলৈকে ঘৰ কিন্তু নিদিলে, নাপালোঁ। কংগ্ৰেছৰ দিনতে আমাৰ ঘৰ আহিছে, তেতিয়াৰ পৰা আমি ঘৰ নাপালোঁ। আমাৰ এনেকুৱা অৱস্থা হৈছে যে আমি বতাহ মাৰিলে থাকিবলৈ ভয় লাগে, বৰষুণ দিলে। এইবোৰ এতিয়া ভগামানক দি দিলোঁ টিংখিনি, এনেকুৱা অৱস্থা আমাৰ। কি ক'লে আমি অনুৰোধ কৰিছোঁ যাতে অতি শীঘ্ৰে আমাৰ কিবা এটা সুবিধা কৰি দিয়ে যেন। মানুহজনে হাজিৰা কৰে, দিন হাজিৰা কৰে, তেনেকৈ চলিছোঁ। শিৱসাগৰৰ পৰা ফৰিদ আলী ৰিপৰ্ট, সুহানা লাইভ।